কৰিলে আপুনি শিৱসাগৰৰ খবৰ চাগে আপুনি পায়ে আছে পৰিয়ালৰ লোকৰ পৰা শিৱসাগৰ আপুনি নিবাসী গতিকে কি মন্তব্য কৰিব যিবোৰ দৃশ্য দেখিছো বুকা পানী পাহাৰৰ পৰা বুকা পানী আহিছে ডাৱৰ বিস্ফোৰণ হৈছিল নাগালেণ্ডত মানুহবোৰো প্ৰস্তুত হৈ থকা নাছিল এটা ডাৱৰ বিস্ফোৰণটো আমি এবাৰ হল আকৌ এটা নিৰ্দিষ্ট সময়ৰ পিছত নহব বুলি ক'ব নোৱাৰো গতিকে কি ক'ব আপুনি এতিয়া যেটো বৰষুণ হল ক্লাউড বাৰ্ষ্ট বুলি আমি কৈছো হেতু তেনেকুৱা ধৰণৰ বৰষুণ মানে নৰ্থ ইষ্টত মাজে মাজে হৈ থাকে হয় গতিকে আমি সেই হিচাপে আমাৰ যেটো মানে প্ৰিপেয়াৰ্ডনেছ হেতু থকাটো আসলতে দৰকাৰ আৰু বহুত সময় আমাৰ এনেকুৱা হয় যে আজি সেইবিলাক জেগাত ধৰক আজি নাজিৰাই কওঁ সোণাৰীয়ে কওঁ শিৱসাগৰে সেইবিলাকত এনেকুৱা ধৰণৰ বানপানী আগতে আহা নাই বহুত বছৰ এনেকুৱা দেখাই পোৱা নাই বৰষুণ আহি এনেকুৱা হৈ থাকে কিন্তু বানপানী তাত এনেকুৱা ধৰণৰ পানী আহাকে আমি তাত দেখা নাই গতিকে মই হিনান চাউতে দেখা পাইছো যে এইটো হিনান 137 মিলিমিটাৰ মানে বৰষুণ হৈছে গতিকে বৰষুণ বহুত বেছি হৈছে আৰু হেতু কাৰণে আসলতে আমাৰ এনেকুৱা ধৰণৰ এটা বৰ্ণনা কৰিব নোৱাৰা এটা অৱস্থা হৈছে আৰু বিশেষকৈ যিবিলাক জেগাত বানপানী হৈ থাকে এই ধৰক লখিমপুৰ যদি কওঁ যদি জুনাইৰ কথা কওঁ ধেমাজিৰ কথা কওঁ সেই মানুহবিলাক মানে এনেকুৱা এটা পৰিৱেশৰ লগত তেওঁলোক মোটামুটি একাষ্টম গতিকে তেওঁলোকৰ এটা প্ৰিপেয়াৰ্ডনেছ নিজৰ মনত মানে এইটো থাকেই উদাহৰণস্বৰূপে আমি মিচিং ভাইসকলৰ মাজত চাংঘৰ দেখা পাওঁ হয় 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 এটো বিৱৰ্তনৰ ওপৰত তেওঁলোকে নিৰ্মাণ কৰিছে বান প্ৰভাৱিত তেওঁলোকৰ নাওৰ ব্যৱস্থা আছে গতিকে আমাৰ এতিয়া যেটো দক্ষিণপৰত আমাৰ হল শিৱসাগৰ সোণাৰী এইবিলাক জেগাতটো তেনেকুৱা বানপানীৰ মানে তেনেকুৱা আহা নাই গতিকে তেনেকুৱা ধৰণৰ যে কিবা এটা প্ৰিপেয়াৰ্ডনেছ থাকিব লাগে হেতু তেওঁলোকৰ অভিজ্ঞতা নাই তে সেই অভিজ্ঞতা নোহোৱা এটা পৰিস্থিতি তাত আসলতে সৃষ্টি হৈছে সাংঘাতিক কথা এতিয়া যেটো কলে যে আপোনাৰ ৰেল লাইনৰ কাৰণে কালভাৰ্টে পানী যোৱা নাই হিটো মানে আপুনি যদি চাই এটা আমাৰ কিবা এটা মানে কনষ্ট্ৰাকচন ফল্ট এই গুটেই আমাৰ বানপানী মানে এই পানীৰ যেটো ফ্লো এতিয়া আপুনি যদি চাই তাতে যেটো হাইৱেটো আছে হাইৱেটোৰ দক্ষিণ পাৰে পানী হৈ আছে এতিয়া ধৰ আপুনি টিয়ক বা জাজি যিমান বিলাক আছে দক্ষিণ পাৰে পানী হৈছে ব্ৰহ্মপুত্ৰ সাইডটোত পানী নাই মানে উত্তৰ পাৰে পানী আহা নাই ব্ৰহ্মপুত্ৰ বিভীষিকাৰ সৃষ্টি কৰা নাই বৰঞ্চ উপনৈ কেখনে কৰিছে উপনৈ কেখনে তানে কি হৈছে যে ব্ৰহ্মপুত্ৰলৈ পানীখিনি আহিলে হয় ই ৰাস্তাবিলাকত কালভাৰ্ট নাই কালভাৰ্ট যদি আছে তাৰ সাফিচিয়েন্ট কালভাৰ্ট নাই ইভেন কতোৱে নাই কোনো ৰাস্তাত যদি আমাক কোনো পলিসি হিচাপে সেই বস্তুবিলাক আসলতে চোৱা হোৱা নাই সেই কাৰণে যে পানীটো যিমান মানে সময়ত উলাই আহিব লাগিছিল ফটকে যদি খোলা থাকিলে হয় তেতিয়াহলে পানীটো তললৈ নামনিলৈ আহি গল হয় যেতিয়া বেছি জায়গালে পানীৰ স্প্ৰেড হৈ গল হয় তেতিয়া পানীৰ যেটো লেভেল ওপৰলৈ উঠি আহিছে হেতু কমকে উঠিলে হয় মানুহ ক্ষয়ক্ষতি কম হল হয় আজি যত আমি কৈছে 8 ফুট পানী হৈছে বা 6 ফুট পানী হৈছে 1 ঘন্টাত 6 ফুট 8 ফুট পানী হৈছে হয় সেই পানী হিমালয় নুঠিলে হয় কাৰণ পানীটো ওলাই যাব পাৰিলে হয় গতিকে আমাৰ আপুনি যদি চাই অকল তাতেই নহয় আপুনি যদি চাই লখিমপুৰৰ ফালেও যদি চাই হাইৱেটোৰ উত্তৰ ফালে তাতে বানপানী বিভীষিকা থাকে তাৰ মানে উত্তৰ ফালে হিমালয়ৰ পৰা পানীটো আহে নদীবিলাকতে পানী আহে সেই পানী আহি পেলাই সেইখিনিৰ পৰা এই ৰাস্তাগিটাৰ পৰা পাৰ হৈ যাব নোৱাৰে ৰাস্তাগিটা পাৰ হোৱাৰ মূল হেৰিটো আছে অকল নদীকেইখনহে যাব পাৰে গতিকে আমাৰ ৰাস্তা যেটা বনাব আমি বনাওতে আমি ৰাজস্থান বা গুজৰাট বা মধ্যপ্ৰদেশ সেইবিলাকত চাই হাইৱে বনালে নহব আমাৰ হাইৱে বনোৱাৰ ব্যৱস্থাটো আমাৰ ইয়াৰ পৰিবেশৰ লগত খাপ খোৱা হ'ব লাগিব মই আপোনাৰ ওচৰলৈ এটা এক প্ৰকাৰে 100% নহলেও এই যে বিভীষিকা দেখিলো আমি বিভীষিকা মানৱ সৃষ্ট বুলি দুৰা ডাঙৰীয়াৰ যি মন্তব্য সেই মন্তব্যৰ পৰা ইন্টাৰপ্ৰেট কৰিব পাৰো ৰাস্তা ঘাটবোৰ আমি নিৰ্মাণ কৰিছো কিন্তু ৰাস্তা ঘাটৰ মাজত প্ৰকৃতিয়ে কৰিছে তাৰ লগতে আমাৰ কিছু কন্ট্ৰিবিউশন আছে প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰিবলৈ আমি বিজ্ঞানসন্মতভাৱে যাব লাগিব সেইখিনিত আমাৰ কবত হয় যে বৰষুণৰ পানীৰে উপনৈসমূহ ফেনে ফুটুকৰে বাঢ়িছে সেই বৰষুণৰ পানীৰ যিবোৰ উপনৈৰ যিবোৰ পানী সেই পানীবোৰ সেই ব্ৰহ্মপুত্ৰৰ পৰিব আমি ব্ৰহ্মপুত্ৰলৈ
আহাৰ যি ৰাস্তা সেই ৰাস্তাটো যদি বন্ধ কৰি দিওঁ এনেধৰণৰ পৰিস্থিতিৰ আমি সন্মুখীন হ'ব লাগিব। যি কি নহওক মই এন মহম্মদ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ পৰিত্ৰাণৰ